হেল্ল' এভৰিৱান, আজি মই নৱম শ্ৰেণীৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ পাঠটোৰ যিকেইটা ব্যাখ্যা কৰা আছিলে সেইকেইটা লৈ আহিছোঁ। লগতে কেইটামান ভাষা বিষয়ক প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। ইয়াৰ প্ৰথম ব্যাখ্যা কৰাটো হৈছে অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। ব্যাখ্যা কৰাৰ প্ৰথমটো প্ৰসংগ, তাৰপিছত সংগতি, তাৰপিছত ব্যাখ্যা। প্ৰসংগটো হৈছে ব্যাখ্যাৰ কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত জয়ন্ত মাধৱ বৰাৰ অন্ধবিশ্বাস কুসংস্কাৰ নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে। অন্ধবিশ্বাস কুসংস্কাৰৰ কুপ্ৰচাৰৰ মাত্ৰাধিক্যৰ কথা ক'বলৈ গৈয়ে লেখকে ব্যাখ্যাত কথাফাকিৰ অৱতাৰণা কৰিছে। এতিয়া আমি ব্যাখ্যালৈ আহোঁ। অন্ধবিশ্বাসে সমাজ এখনৰ সুস্থ পৰম্পৰাক ভাঙে। বহু সময়ত এনে বিশ্বাসে সমাজক অশান্ত কৰি তোলে আৰু পৰিৱেশ বিনষ্ট কৰে। কেতিয়াবা অন্ধবিশ্বাসৰ প্ৰভাৱত কথা বাগৰি উৰা বাতৰিত পৰিণত হয় আৰু এই উৰা বাতৰিয়ে মানুহৰ প্ৰাণনাশৰ কাৰণো হৈ পৰে। আকৌ কুসংস্কাৰে বিলুপ্ত কৰে মানৱীয় প্ৰমূল্যবোধসমূহ। প্ৰেম, মমতা, মানৱতা আদি প্ৰমূল্যবোধক কুটাৰঘাত কৰি কুসংস্কাৰে সমাজক অস্থিৰ কৰে। সমাজত অশান্তি বিয়পে। মানুহৰ বাবে মানুহেই হৈ পৰে ডাঙৰ শত্ৰু। যিদৰে গধুৰ বোজাই মানুহক কোজা কৰে, একেদৰে অন্ধবিশ্বাস কুসংস্কাৰৰ দৰে কুপ্ৰথাই সমাজ একোখনক বিশৃংখলতাৰ সৃষ্টি কৰি তছনছ কৰিব পাৰে। এনে অৰ্থতেই লেখকে কথাফাকি প্ৰয়োগ কৰিছে আৰু এই কথাফাকিৰ অৱতাৰণা কৰিছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱে। খ ব্যাখ্যা কৰাটো হৈছে সংস্কাৰ এক জীৱন পদ্ধতি। ইয়াতো আমি ঠিক তেনেকৈ প্ৰসংগ আৰু সংগতি লগাব লাগিব। ব্যাখ্যা কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত জয়ন্ত মাধৱ বৰাৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে। কুসংস্কাৰ বিষয়ে ক'বলৈ গৈ লেখকে ব্যাখ্যাৰ কথাফাকি অৱতাৰণা কৰিছে। জীৱন সুস্থভাৱে চলাই নিবলৈ যিবোৰ নীতি নিয়ম, ব্যৱস্থা, পৰম্পৰা, আদৰ্শ মানি চলা হয় সেইবোৰেই সংস্কাৰ। সংস্কাৰে এখন সমাজক প্ৰগতিৰ পথেৰে আগুৱাই নিয়ে। সংস্কাৰে ন চিন্তাৰ প্ৰতিফলন ঘটায়। মানৱীয় প্ৰমূল্যবোধৰ বিকাশ সাধন হয় সংস্কাৰৰ মাজত। সময়ৰ ব্ৰতি সোঁতৰ লগে লগে সংস্কাৰৰো গতি। সভ্যতাক নতুন ৰূপত তুলি ধৰে সংস্কাৰে। ইয়াৰ পৰিৱৰ্তে সমাজক যদি স্থিতাৱস্থাত ৰাখিব খোজা হয় তেন্তে সংস্কাৰ হৈ পৰে কুসংস্কাৰ। সমাজৰ অগ্ৰগতিত বাধা দিয়ে এই কুসংস্কাৰে মানুহৰ মন কলুষিত কৰি পৰিৱেশ বিনষ্ট কৰে। সুস্থ জীৱনৰ গতিৰোধক হৈ পৰে কুসংস্কাৰ। সংস্কাৰ অবিহনে জীৱন সুচাৰুৰূপে পৰিচালিত নহয়। আৰু ব্যাখ্যাৰ কথাফাকিৰ মাজেদি আমাক সেইটোকে ক'ব বিচাৰিছে লেখকে। এইখিনিতে এটা কথা কওঁ, যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ ভিডিঅ'খিনি চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা। কুৱেশ্যন নম্বৰ গ, মানুহ শিক্ষিত হৈছে কিন্তু সেই অনুপাতে হৈছে অধ্যয়ন বিমুখ। সেইটো আমাৰ ব্যাখ্যা কৰিব দিছে। ইয়াৰ প্ৰথম প্ৰসংগটো হ'ব ব্যাখ্যাৰ কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত জয়ন্ত মাধৱ বৰাৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে। এইটো ব্যাখ্যা কৰাত আমি প্ৰত্যেকটো ব্যাখ্যা কৰোঁতে প্ৰথমখন প্ৰসংগ আৰু দ্বিতীয়খন সংগতি, তাৰপিছত ব্যাখ্যা, সেইটো মনত ৰাখিব লাগিব। এতিয়া সংগতিটো হ'ব অন্ধবিশ্বাস আৰু কুসংস্কাৰে জনসাধাৰণক প্ৰভাৱিত কৰাৰ কাৰণ এটা হৈছে অধ্যয়ন বিমুখতা, আৰু সেই বিষয়ে ক'বলৈ গৈ লেখকে কথাষাৰ অৱতাৰণা কৰিছে। যদিওবা মই ইয়াত প্ৰসংগ সংগতি বুলি এক্সট্ৰাকৈ লিখি দিয়া নাই, কিন্তু সেইটো তোমালোকে মন কৰিবা আৰু সেইটো লিখি ল'বা। ব্যাখ্যাটো হ'ব একবিংশ শতিকাত বহু মানুহ আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হৈছে। নিতৌ ন দিশৰ পৰা শিক্ষা মুকলি হ'ব ধৰিছে, অথচ সমাজত উশৃংখলতা কমা নাই। অন্ধবিশ্বাস কুসংস্কাৰে গা কৰিব এৰা নাই। তাৰ পৰিৱৰ্তে বহু বছৰ আগেয়ে আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত নোহোৱা লোকৰো আছিল উচ্চ পৰ্যায়ৰ চিন্তাধাৰা। তাহানিৰ বিজ্ঞানসন্মত আৰু বৈপ্লৱিক চিন্তা আজিও আনকি প্ৰাসংগিক হৈ আছে। দৰাচলতে বৰ্তমান যুগত শিক্ষা হৈ পৰিছে চাকৰি লাভৰ এটা মাধ্যম। অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে এটা ভাল চাকৰি পাবৰ কাৰণেহে পঢ়া শুনা কৰে। মানুহে জ্ঞান লাভৰ বাবে শিক্ষা গ্ৰহণ নকৰি সংস্থাপনৰ স্বাৰ্থতে কৰিবলৈ লৈছে। ভোগবিলাসত মত্ত হৈ মানুহ হৈ পৰিছে অধ্যয়ন বিমুখ। ফলত শিক্ষিত মানুহো জ্ঞান লাভৰ পৰা দূৰতে ৰৈছে। ব্যাখ্যাৰ কথাফাকিৰ যোগেদি লেখক জয়ন্ত মাধৱ বৰাদেৱে আমাক ইয়াকে ক'ব বিচাৰিছে। ইয়াৰ পিছত দুটামান ভাষা বিষয়ক যিটো গ্ৰামাৰ আছিলে, প্ৰথমটো 8 নম্বৰৰ উদাহৰণটো চাই বাকীকেইটা কৰা। প্ৰথমটো দিয়া আছে মানৱীয় অমানৱীয়, সজাগতা অসহযোগতা, সামাজিক অসামাজিক, ৰাজনৈতিক অৰাজনৈতিক, সাংবিধানিক অসাংবিধানিক, প্ৰচাৰ আৰু অপপ্ৰচাৰ বা অপ্ৰচাৰ। আৰু ইয়াতে বিপৰীত শব্দ কেইটামান দিয়া আছে। ইতিবাচকটো নেতিবাচক হ'ব, সৎ অসৎ, যোগাত্মক বিয়োগাত্মক, সক্ষম অক্ষম, উচিত অনুচিত, অভিশাপ আশীৰ্বাদ। আৰু ইয়াৰ পাঠৰ পৰা জুৰীয়া শব্দ কেইটামান আমাক উলিয়াই ল'ব দিছিলে 10 নম্বৰ কুৱেশ্যনটোত। নীতি নিয়ম, পূজা পাতল, ভূত প্ৰেত, ক্ৰিয়াকলাপ, যখিনী ডাইনিক, ইত্যাদি হৈছে জুৰীয়া শব্দ। ইয়াতে ব্যাখ্যা কৰা কেইটামান আছে। মৌলিক অধিকাৰ, বাক স্বাধীনতা আমাৰ মৌলিক অধিকাৰ। অমানৱীয় কাৰ্য, দুখীয়া গীতিকিং কৰাটো অমানৱীয় কাৰ্য। প্ৰচাৰ মাধ্যমে দেশৰ খবৰ ৰাজ্যৰ মাজলৈ বিয়পায়। স্বাৰ্থান্বেষী লোকে বহু সময়ত সমাজত বিষবাষ্প বিয়পায় নেতিবাচক কথাৰে। আদিম স্তৰ, কুসংস্কাৰ অন্ধবিশ্বাসে একবিংশ শতিকাৰ মানুহকো আদিম স্তৰলৈ লৈ যাব পাৰে। এনেধৰণৰ পৰীক্ষাত প্ৰশ্ন অহা দেখা যায় আৰু আহিব, ইয়াৰ পৰা প্ৰশ্ন আহিবই। তোমালোকে সেইটো একদম ধৰি থোৱা। আৰু এই ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। আগলৈও এনেধৰণৰ ভিডিঅ' তোমালোকৰ মাজলৈ আনি থাকিম মই পাবৰ কাৰণে। ইমানেই আছিলে ভিডিঅ'টোত। ধন্যবাদ।